হাই, মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় সম্বন্ধে। যোনে যোনে অৰুণোদয় পোৱা নাই বা যোনে পাই আছিলে নাম কটা গৈছে তেওঁলোকৰ কাৰণে ভাল খবৰ। ইতিমধ্যে আকৌ অৰুণোদয় ফৰ্ম ফিল আপ আৰম্ভ হৈছে। যোনে যোনে অৰুণোদয় পাব বুলি ভাবিছে তেওঁলোকে সোনকালে ফৰ্মটো ফিল আপ কৰক, কাৰণ ইতিমধ্যে ফৰ্ম ফিল আপ আৰম্ভ হৈ গৈছে। ফৰ্ম আপোনালোকে ক'ত পাব? যদি আপুনি মিউনিচিপালিটি এৰিয়াত আছে তেন্তে আপোনাৰ ওচৰত যি বুথ প্ৰেচিডেণ্ট আছে, প্ৰতিটো ৱাৰ্ড এটা বুথ থাকে, সেই বুথ প্ৰেচিডেণ্টৰ ওচৰত যাব লাগিব। তেওঁৰ আণ্ডাৰতে ফৰ্মবিলাক আহে। আৰু যোনে গাঁৱত আছে তেওঁলোকে পঞ্চায়তত যাব লাগিব বা ওচৰত যি জীৱিকা সখী আছে তেওঁৰ ওচৰতো আপুনি এই ফৰ্মটো পাব। গতিকে যদি এতিয়ালৈকে আপোনালোকে খবৰ পোৱা নাই তেন্তে সোনকালে খবৰ কৰক, কাৰণ লাষ্ট ডেট ইতিমধ্যে 30 তাৰিখ দিছিলে যদিও 3 দিনমান আকৌ এক্সটেণ্ড কৰিছে। 4 তাৰিখ বা 5 তাৰিখত এইটো ফৰ্মটো ফিল আপ হৈ যাব। আজি ফৰ্মটো ফিল আপ কৰিব দিছে সোনকালে। যোনে যোনে পোৱা নাই এতিয়াও সময় আছে। আজি আপোনালোকে ফৰ্মটো ফিল আপ কৰক আৰু সোনকালে ফৰ্মটো জমা কৰক। আৰু ফৰ্মটো পাবৰ কাৰণে আপোনালোকে ওচৰত বুথ প্ৰেচিডেণ্টৰ ওচৰত যাব লাগিব আৰু পঞ্চায়ত অফিচত যাব লাগিব। ফৰ্মটো ধুনীয়াকৈ ফিল আপ কৰি লগতে আপোনাৰ ডকুমেণ্টবিলাক লাগিব। আপোনাৰ ফটো লাগিব, আধাৰ কাৰ্ড লাগিব, বেংক পাছবুক লাগিব, ভোটাৰ ID কাৰ্ড জেৰক্স লাগিব, পেন কাৰ্ড জেৰক্স লাগিব আৰু ৰেচন কাৰ্ড জেৰক্স লাগিব। এই গোটেইটো ডকুমেণ্ট জেৰক্স কৰাৰ পিছত আপোনালোকে নিজে নিজে তাত চহী কৰিব লাগিব, যিটো চেল্ফ এটাচ বুলি কোৱা হয়। জেৰক্স কৰাৰ পিছত আপোনালোকে সেই জেৰক্স পেপাৰটোত নিজে চহী কৰিব। চহী কৰাৰ পিছত ফটোটো ফৰ্মত লগাই দিব আৰু ফৰ্মটো ধুনীয়াকৈ ফিল আপ কৰিব। কাটাকাটি নকৰিব, কাটাকাটি কৰিলে কেঞ্চেল হোৱাৰ চান্স থাকে। গতিকে ফৰ্মটো ফিল আপ কৰোঁতে আপোনালোকৰ ফৰ্মত বেংকৰ ডিটেইলছটো দিব লাগিব, ভোটাৰ ID কাৰ্ড নাম্বাৰটো সোমাব লাগিব, ৰেচন কাৰ্ডৰ নাম্বাৰটো সোমাব লাগিব আৰু আপোনাৰ নিজৰ ডিটেইলছটো দিব লাগিব, আপুনি ক'ত থাকে আৰু আপোনাৰ হাজবেণ্ডৰ নাম দিব লাগিব। এইখিনি ফিল আপ কৰাৰ পিছত চহী মাৰিব লাগিব। চহীটো ধুনীয়াকৈ মাৰিব। যদি নিজে ফিল আপ কৰিব নোৱাৰে তেন্তে ওচৰৰ কাৰোবাৰ যোনে ফৰ্মটো ধুনীয়াকৈ ফিল আপ কৰিব পাৰে তেওঁৰ ওচৰত গৈ পেলাই ফৰ্মটো ফিল আপ কৰিব। কৰি আজি জমা কৰক, কাৰণ সোনকালে এইটো ফৰ্ম ফিল আপ শেষ হৈ যাব। যদি ফৰ্ম পোৱা নাই তেন্তে ফৰ্মটো ওচৰৰ বুথ প্ৰেচিডেণ্টৰ পৰা কালেক্ট কৰক আৰু পঞ্চায়ত অফিচৰ পৰা কালেক্ট কৰক। মানে জীৱিকা সখীক কণ্টেক্ট কৰিলেও জীৱিকা সখীয়ে আপোনাক ক'ৰ পৰা পাব কৈ দিব। দেৰি নকৰি সোনকালে ফৰ্ম ফিল আপ কৰি অৰুণোদয় লাভ কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। মোৰ SHGৰ ওপৰত আৰু বহু ভিডিঅ' বনোৱা আছে। যদি চাব বিচাৰে তেন্তে মোৰ পেজটো ছাবস্ক্ৰাইব কৰিলে গোটেইখিনি ভিডিঅ' আপোনালোকে চাব পাৰিব। ধন্যবাদ।